আমাৰ ইয়াতো মানে খুব মানে পিছপৰা বুলি আপোনালোকে নাভাবিব। আমাৰ ঈশ্বৰৰ কৃপাত মানে মানুহৰ সমাগম সেইটো কম নহয়। প্ৰতিদিনেই যথেষ্ট আমাৰ দৰ্শকৰ মানে ভিৰ হয়। সেইখিনি এতিয়া এই ৰূপালী জয়ন্তী হিচাপে আৰু সেইমতে আমি আশা কৰিছোঁ আৰু যাতে শান্তিপূৰ্ণভাৱে আমাৰ এই ৰাসখন চলি থাকে তাৰ কাৰণে আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ। মুখ্যমন্ত্ৰী অহাৰ কথা আছে, কিন্তু কোনদিনা আহে কোনো হেৰি নাই। মুঠৰ ওপৰতে কেতিয়া কোনোবা সময়ত সুবিধা পালে ভতুংকৈ আহিব আৰু মামাৰটো সেইটোৱে স্বভাৱ আৰু। আমাৰ মানে 11দিনীয়া কাৰ্যসূচী আমাৰ ৰাসখন আমাৰ পামহি আঞ্চলিক ভিত্তিত আমাৰ কৰা হয়। আমাৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ আমাৰ প্ৰস্তুতি এতিয়ালৈ খুব মানে ভালে চলি আছে আৰু আমি ধৰ কিছুমান বস্তু আমি কেলকাতাৰ পৰা আনিব লগা হৈছে কাৰিকৰবিলাক আৰু ঠিক তেনেকৈ চলি আছে। আৰু আমাৰ মানে প্ৰথম দুৱাৰ মুকলি হ'ব হেৰি আমাৰ কৃষ্ণ গীতা মন্দিৰত। তেখেতে তপন দাস বুলি আমাৰ সমাজসেৱক আৰু আমাৰ আগত আছে আমাৰ শ্ৰী শ্ৰী কৃষ্ণ গীতা বংশী গোপাল, তাৰ আমাৰ কৃষ্ণ গীতা মন্দিৰৰ পৰা শোভাযাত্ৰা কৰা হ'ব। আৰু লগতে আমাৰ সদায় আমাৰ মানে গীতা পাঠ পঢ়া হ'ব আৰু লগতে আমাৰ নাম পাৰ্টি চলিব আৰু মানে সদায় মানে ভোগ দিয়া হ'ব। আৰু আমাৰ বাজেট হ'ল 22 পৰা 25 লাখ। আৰু মানে আমাৰ বিশেষকৈ আমাৰ ফুড মেলা পাতিছোঁ আৰু ধৰ অলপ ধেমালি কাৰণে খেল ধেমালি কৰা আমাৰ হেৰি আছে। আৰু লগতে আমাৰ হেৰি থাকিব, কালচাৰ বিভাগ থাকিব। মুখ্য অতিথি আমাৰ মামা আছে, তেখেত আহিব। আৰু আমাৰ ৰাসৰ দুৱাৰ মুকলি কৰিব আমাৰ SDO CM হেমন্ত চৌধুৰীদেৱ। আৰু লগতে আমাৰ মানে নাম পাৰ্টি মাতা হৈছে নিশামণি হালুবুলিকে। আমাৰ ছিংগাৰ 5 দিন থাকিব। আমাৰ আকৌ লগতে ডেন্স কম্পিটিশ্যন থাকিব আৰু বহুতো আমাৰ মানে থাকিব আমাৰ এই ৰাইজ। সেয়েহে আমি সকলো ৰাইজকে ভক্তমান ৰাইজক আমি আহিবলৈ অনুৰোধ জনালোঁ। আৰু কিবা যদি আমাৰ ভুল ভ্ৰান্তি হয় আমাক দিহা পৰামৰ্শ অলপ দিলে আমি নথৈ আনন্দিত হ'ম। এইখিনি কৰোঁ।